নমস্কাৰ ছাৰবিদসকল এনপিএছৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ আৰু যাৰ ফলত এনপিএছৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এনপিএছৰ আপোনাৰ নিয়মৰ সালসলনি ঘটোৱা হৈছে আৰু যাৰ ফলত 1 এপ্ৰিলৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু সেয়েহে এই নতুন নিয়ম মতে এতিয়াৰ পৰা 2024 চনৰ 1 এপ্ৰিলৰ পৰা চেণ্ট্ৰেল ৰেকৰ্ড কিপিং এজেন্সি CRA ব্যৱস্থাত প্ৰৱেশ কৰা সকলো ব্যৱহাৰকাৰীয়ে বাধ্যতামূলক দুটা কাৰক প্ৰমাণীকৰণৰ সন্মুখীন হ'ব লাগিব। প্ৰতিবেদন অনুসৰি 2024 চনৰ 15 মাৰ্চত PFRDয়ে জাৰি কৰা বিজ্ঞপ্তিযোগে উল্লেখ কৰা অনুসৰি এই ব্যৱস্থাৰ লক্ষ্য হৈছে এনপিএছৰ লেনদেন সুৰক্ষিত কৰা আৰু ইয়াৰ অংশীদাৰসকলৰ স্বাৰ্থ শক্তিশালী কৰা যাতে এনপিএছৰ লেনদেন সুৰক্ষিত হয় আৰু সেয়েহে এনপিএছৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ 2 ষ্টেপ ভেৰিফিকেশ্যন হ'ব আৰু য'ত আপোনালোকৰ আধাৰ নাম্বাৰ দি তাত লিংক কৰিব লাগিব হয় ছাৰবিদসকল আৰু আপোনালোকৰ লেনদেনৰ সময়ত সেই আধাৰ নম্বৰ দিব লাগিব আৰু আধাৰ বেষ্ট আপোনাৰ OTP আহিব আৰু সেই OTP আপোনালোকে তাত বহুৱাইহে আপোনালোকে এনপিএছত লগইন নাইবা আপোনালোকৰ কৰিনীয় কামখিনি কৰিব পাৰিব আৰু সেয়া আধাৰ লিংক বেষ্ট 2 ষ্টেপ ভেৰিফিকেশ্যন সেয়া 1 এপ্ৰিলৰ পৰা সেয়া কাৰ্যকৰী হ'ব আৰু এই নতুন নিয়মটো আপোনাৰ প্ৰৱৰ্তন হ'বলৈ গৈ আছে মানে 2 ফেক্টৰ অথেণ্টিকেশ্যন উন্নত নিৰাপত্তা 2 ফেক্টৰ অথেণ্টিকেশ্যন ব্যৱহাৰ কৰি CRA চিষ্টেম অনুমোদিত কৰিব পাৰি আৰু যাৰ ফলত কৰ্মচাৰীসকলে নিশ্চিত হ'ব পাৰিব আৰু এনপিএছৰ লেনদেন অধিক সুৰক্ষিত হ'ব আৰু এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ কৰি আমি লৈ আহিছোঁ সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্যকে পাবলৈ কৰ্মচাৰীৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।